নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকক ভোট জলকীয়াৰ আচাৰ দেখাবলৈ লৈছোঁ। এয়া মই 1 কেজি ভোট জলকীয়া লৈছোঁ আৰু ৰ'দত শুকুৱাই মেলি ল'লোঁ আৰু এয়া সৰু সৰুকৈ কাটিলোঁ আৰু এয়া ফেনৰ তলত শুকুৱাই দিছোঁ। কিছুমান মই ডাঙৰ ডাঙৰকৈ কাটিছোঁ আৰু কিছুমান অকণমান সৰু সৰুকৈ কাটিছোঁ। মোৰ জলকীয়াকেইটা বেছিকৈ পকিলে আৰু বেছি পকাকেইটা মই বেছি ডাঙৰ ডাঙৰ টুকুৰা কৰিছোঁ আৰু এয়া অকণমান পানীখিনি যোৱাকৈ ফেনৰ তলত শুকুৱাই লৈছোঁ আৰু শুকুৱাই লোৱাৰ পিছত এয়া মোৰ ভোট জলকীয়াখিনি বাতি এটাত ল'লোঁ আৰু এয়া সৰিয়হ তিয়াই থৈছিলোঁ ভিনেগাৰত ৰাতিটো আৰু সৰিয়হখিনিও বটি ল'লোঁ। এয়া হালধি দিলোঁ জোখমতে আৰু তাৰপিছত দিলোঁ নিমখ আন্দাজমতে। তাৰপিছত এইখিনি ভালদৰে মিহলাই ল'লোঁ আৰু মিহলাই লৈ ইয়াতে দিলোঁ সৰিয়হখিনি ঢালি আৰু সৰিয়হখিনি ধুনীয়াকৈ মিক্স কৰি এয়া মোৰ ভোট জলকীয়া আচাৰ কেঁচা তেল ঢালি দিলোঁ আৰু ফাইনেলি মোৰ ভোট জলকীয়া আচাৰখিনি হৈয়ে গ'ল। ইমান টান নহয় ভোট জলকীয়াৰ আচাৰ কৰাটো, কিন্তু কটাটোহে খুব কষ্টকৰ। কাটোতে আপোনালোকে গ্লভছ পিন্ধিব আৰু মুখত মাস্ক মাৰি ল'ব যাতে ভোট জলকীয়াৰ জ্বলাটোৱে আমাৰ ক্ষতি কৰিব নোৱাৰে। এয়া ফাইনেলি মোৰ আচাৰখিনি হৈ গ'ল। কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাব। এয়া মই বটলত পেকেজ কৰিছোঁ। লোভনীয় হৈছেনে? এতিয়া আপোনালোকে গৰমে গৰমে ভাতৰ লগত পৰিৱেশন কৰিব। যদি আপোনালোকে ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব আৰু যদি নতুনকৈ চাই আছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো আজিলৈ আহোঁ ফ্ৰেণ্ডছ, বাই বাই।